জামুগুৰিহাটৰ মৰিখুটি মহিলা সমিতিৰ উদ্যোগত তীজ সমাৰোহ উদযাপন। জামুগুৰিহাটৰ মৰিখুটিত আজি গোৰ্খা মহিলাসকলৰ পবিত্ৰ হৰিতালিকা তীজ সমাৰোহ উদযাপন কৰা হয়। মৰিখুটিৰ মহিলা সমিতিৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক হৰিতালিকা তীজ সমাৰোহ বিৰছা মুণ্ডা ভৱনত অনুষ্ঠিত হয়। পুৱাই বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দীপক নেমাৰে। তীজ সমাৰোহ উপলক্ষে সৰ্বৰসী মহিলা মায়া বৰাইলিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে গুমা পুখৰেলে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত মহিলা তথা যুৱতীসকলে নৃত্য গীত পৰিৱেশন কৰা গীত নৃত্যৰ অনুষ্ঠানে আপ্লুত কৰে সকলোকে। অনুষ্ঠানত সমাজকৰ্মী ডম্বৰু গজুৰেল, অনিতা দেৱী, মায়া কোটৱাল, মীনা চৌহান, নিৰু কোটৱালকে ধৰি গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আজি 2024 চনত প্ৰথম আমাৰ এক নং মৰিখুটি আমি মহিলা সমিতি হৈ তীজ সমাৰোহ পাতিছোঁ। এই তীজ সমাৰোহত আমি বহুতো মহিলাসকলক আমি নিমন্ত্ৰণ কৰিলোঁ। আমাৰ গাঁওবাসীসকলেও চবেই আহিলে, আমি আমন্ত্ৰিত অতিথিবৃন্দও আহিলে। আমাৰ উত্তৰ গোলাঘাট গাঁও পঞ্চায়তৰ সভাপতিকো মাতিছিলোঁ আমি, তেখেতো আহি আমাক সহযোগ কৰিলে। সেয়াই আমি বহুত ভাল পাইছোঁ, আমি বহুত উৎসাহিত। আমি আকৌ পাতিম, আকৌ কৰিম বুলি বহুত উৎসাহিত হৈছোঁ। চবেই মিলিছোঁ, আমি মিলি কৰিলোঁ। নকৰোঁ বুলি কৈ থাকোঁতেও কৰিলোঁ, কিন্তু বহুত ভাল পাইছোঁ, আমি বহুত ভাল লাগিলে আমাক। আমি নাচিলোঁ, গালোঁ, ফূৰ্তিও কৰিলোঁ। আমাৰ সৰু সৰু ল'ৰা ছোৱালীও বহুত ফূৰ্তি হ'ল, সিহঁতে বহুত উৎসাহিত হ'ল। আমি যিটো প্ৰতিযোগিতা পাতিলোঁ তেখেতসকলে বহুত ভাল পায়। সৰু সুৰা আমাৰ ডাঙৰতকৈ সৰুকেইটা বহুত উৎসাহিত, সৰুৱে বহুত ভাগ ল'লে। আমি প্ৰথম পাতিছোঁ, সেয়াই মই ইমানে কৈ মোৰ চমু লগোৱা কথাখিনি মই ইমানতে। তীজ সমাৰোহ পাতিছোঁ, বেছি দিনৰ নহয়। আমি চব মহিলা লগ হৈ পাতিছোঁ আৰু আমাৰ চব মতামত হৈছে আৰু যেতিয়া আমাৰ একেলগে হেৰি কৰি আমি নিজৰ দৰ খাম বুলি ক'ম আমি চব হেৰি আমাৰ ছোৱালীবিলাক আহিব, মা দেউতাই লৈ আহিব নিজৰ কৈ পিছদিনা দৰ খোৱা পিছদিনা আমাৰ বৰত ল'ব হৰিতালিকা চবে বৰত লৈ পূজা পাতি শিৱৰ এনেকৈ কৰি আমি চব মিলি পাতিছোঁ। আমি প্ৰথম পাতিছোঁ, 3 দিনত আমাৰ চব হৈছে হিচাপ কিতাপ হৈ মিলামিলি কৰি আমি পাতিছোঁ আৰু মহৎ হৈ আজি ইমানেই বক্তব্য কৰা আমাক উৎসাহ দিয়াৰ কাৰণে তেখেতক মই প্ৰথমতে অশেষ ধন্যবাদ। লগতে আমি প্ৰথম নেপালীৰ এটা তীজ পাতিছোঁ, সৰু সুৰাকৈ পাতিলোঁ। আধুনিক নৃত্য, মাৰুণী ডান্স, লগতে সংগীনী আৰু বিভিন্ন কাৰ্যসূচী লৈ আমি অনুষ্ঠানখন পাতিছোঁ। এইটো প্ৰথম বাৰ্ষিক হয়। তীজ মানে আমাৰ তীজ এনেকুৱা এটা পৰ্ব হয়, যাতে সৰু সুৰা আমি চব লগ হওঁ, বন্ধু বান্ধৱীসকল একেলগত যাওঁ পৰ্ব। কিন্তু যেতিয়া বিয়া হয় তাৰপিছত আমাৰ লগ নহয়। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।